প্ৰাক ভোগালী বিহু আয়োজন কৰিছে আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ। কিছু সময়ৰ আগতে তেওঁলোকে মেজি জ্বলাই প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে মেজিৰ উমান লয় আৰু এনেদৰে মেজি জ্বলোৱাৰ পিছতে নাম প্ৰসংগ আৰু আনফালে বিহু হুঁচৰি তেওঁলোকে অনুষ্ঠিত কৰিছে। যিহেতু ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামানখন আৰু প্ৰত্যেক বছৰৰ দৰে এই বছৰ অসম জাতীয় বিদ্যালয়ৰ চৌহদত তেওঁলোকে মেজি ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰি তেওঁলোকে কিছু সময়ৰ আগত জ্বলাইছে। আমি শিক্ষাগুৰুসকল আছে, শিক্ষাগুৰুসকলক কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰত্যেক বছৰে অসম জাতীয় বিদ্যালয়ে প্ৰাক ভোগালী বিহু অনুষ্ঠিত কৰি আছে, এইবেলিও আপোনাৰ আয়োজন কৰিছে, কি ক'ব ছাৰ? প্ৰথম কথা, এয়া ভোগালী চৰা অসম জাতীয় বিদ্যালয়ৰ বাৰ্ষিক দিনপঞ্জীত আজিৰ দিনটো আমি ভোগালী চৰা হিচাপে উদযাপন কৰি আহিছোঁ। আৰু ইয়াৰ অৰ্থ এইটোৱেই যে এই বিদ্যালয়খনত অসমৰ বিভিন্ন জিলাৰ ল'ৰা ছোৱালী আছে, মাক দেউতাকৰ আছে ঘৰ, গাঁৱলৈ গুচি যায়, কিছুমান গুৱাহাটীত থাকে। গ্ৰাম্য সমাজত যি ভোগালী বিহুৰ স্বতঃস্ফূৰ্ত পৰিৱেশ, সেইটো তেওঁলোকে ইয়াত নাপায়। আমি সেই অনুভৱটো দিবৰ কাৰণে আমি প্ৰতীকী অৰ্থতে আয়োজন কৰিছোঁ। সেইকাৰণে আমি ভোগালী বিহু বুলি কোৱা নাই, ভোগালী চৰা বুলি কৈছোঁ। আৰু এই অনুভৱটো, এই প্ৰাণত যি অনুভৱৰ সঞ্চাৰ, সেই সঞ্চাৰৰ মাজেদি আমাৰ ল'ৰা ছোৱালীবোৰ কুশলে থাকক, সমাজখন কুশলে থাকক, অসম জাতীয় বিদ্যালয়ে এই প্ৰচেষ্টা নিৰন্তৰ চলাই থাকিব। ধন্যবাদ। ধন্যবাদ ছাৰ। এয়া আমি দেখিছোঁ কিছু সময়ৰ আগতে তেওঁলোকে নাম প্ৰসংগ অনুষ্ঠিত কৰিছে। ভোগালী বিহুৰ এই প্ৰাকখনত তেওঁলোকে প্ৰত্যেক বছৰে অসম জাতীয় বিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক এই যে সংকীৰ্ণ মহানগৰীৰ যে মেজি হওক বা তেওঁলোকে কণী যুঁজ বা টেকেলি ভঙা এই পৰম্পৰা যিবোৰ খেল ধেমালি যে খেলবোৰ অনুষ্ঠিত হয়, এয়া কণ কণ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ঢোল বজাই বিহু হুঁচৰিটিক আদৰিবলৈ সাজু হৈছে। এনেদৰে প্ৰত্যেকগৰাকী লোকে কণ কণ শিশুৰ পৰা আনকৈ ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰু সকলোৱে মিলি তেওঁলোকে ভোগালী আৰু কিছু সময়ৰ পিছতে তেওঁলোকে ভোগালী বিহুৰ এই প্ৰাকখনতে তেওঁলোকে কণী যুঁজ, তাৰপিছত যি টেকেলি খেল ইত্যাদি তেওঁলোকে সম্পূৰ্ণ কৰিব। আৰু আমি শিক্ষাগুৰুসকল আছে, শিক্ষাগুৰুসকলৰ পৰা এয়া কণ কণ ছাত্ৰ ছাত্ৰীসকলে উলাহ মালহে তেওঁলোকে এই প্ৰাক ভোগালী বিহু আয়োজনত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু প্ৰত্যেকগৰাকী লোকে আমি শিক্ষাগুৰু ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ে প্ৰত্যেক বছৰে প্ৰাক ভোগালী বিহু আয়োজন কৰি আহিছে, এইবিলো আয়োজন কৰিছে, সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, কি হ'ব? হয়, আমি প্ৰতি বছৰে আমি এই ভোগালী চৰা অনুষ্ঠিত কৰিছোঁ। ইয়াৰ উদ্দেশ্য হৈছে কি আমাৰ ল'ৰা ছোৱালীখিনিক আমাৰ বাপতি সাহোন বিহুৰ পৰম্পৰাৰ সৈতে চিনাকি কৰি দিয়াৰ কাৰণে। কাৰণ বহুতৰ হয়তো গাঁৱত গৈ দেখাৰ সুবিধা নাথাকে, বহুতৰে থাকে বহুতৰে নাথাকে, গতিকে সকলোৱে যাতে সেই সুবিধাটো পায় বা আমাৰ বিহুৰ এই জাতীয় যি সংস্কৃতি সেই যাতে একেবাৰে আন্তৰিকতাৰে অনুভৱ কৰিব পাৰে ল'ৰা ছোৱালীৰ মনত, আৰু তাৰ কাৰণে আমি এই প্ৰয়াস কৰিছোঁ। গতিকে প্ৰতি বছৰে আমি এনেদৰে কৰি যাম আৰু ইয়াত আমি যিখিনি পাৰি আৰু পৰম্পৰা, যেনে ধৰক আমি আজি নাম প্ৰসংগ কৰিছোঁ, তাৰপিছত ইয়াত আমাৰ পৰম্পৰাগত যে টেকেলি ভঙা, কণী খোল এইবিলাক খেলবিলাক হ'ব। এই ল'ৰা ছোৱালীক এইখিনিৰ লগত চিনাকি কৰি দিয়াই আমাৰ উদ্দেশ্য। ধন্যবাদ। এয়া কিছু সময়ৰ পিছতে যে খেল অনুষ্ঠিত হ'ব, কণী খেল অনুষ্ঠিত হয়, তাৰপিছত টেকেলি ভঙা খেল অনুষ্ঠিত হয়, বিভিন্ন ধৰণৰ। এয়া আমি কণী দেখুৱাইছোঁ, আনফালে যিহেতু টেকেলি আনি থোৱা হৈছে, টেকেলি খেল অনুষ্ঠিত হৈছে। আৰু এনেদৰে অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি পৰম্পৰাগত যি পৰম্পৰা খেল ধেমালি হওক বা পৰম্পৰাগত ভোগালী বিহুৰ যিবোৰ নীতি নীতি আছে, প্ৰতিটো কথা তেওঁলোকক শিকাই বুজাইছে। যিহেতু অসম জাতীয় বিদ্যালয়ৰ এনেদৰে ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে ভোগালী বিহু অনুষ্ঠিত হৈছে, তেওঁলোকৰ আমি কথা পাতি আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। মেজি জ্বলালা? হ্যাঁ জ্বলালো। মেজি জ্বলালা নে? আমাৰ ঘৰত বনাইছে মেজি, আমি জ্বলাইছা নে নাই? নাই জ্বলোৱা। চাইছা? অঁ কেনেকুৱা লাগিছে? ভাল লাগিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভোগালীৰ শুভেচ্ছা থাকিল। থেংক ইউ। শুভেচ্ছা থাকিল। অঁ থেংক ইউ। কেনেকুৱা লাগিছে বাবা? ভাল কেনেকুৱা লাগিছে? ভাল। নিশ্চিতভাৱে এইদৰে কণ কণ শিশুসকল বা অকল কণ কণ ছাত্ৰ ছাত্ৰীসকলে ভোগালী বিহু উদযাপন কৰিছে। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী মেজিৰ যি জুই, এই জুইৰ উমান লৈছে, তালৈ বছৰটো যাতে ভালে কুশলে যায়, সেইবাবে কেনেকুৱা লাগিছে? ভাল লাগিছে। জয় জুবিন দা। জ্বলালো। এতিয়া টেকেলি ভঙা খেল আছে, এইটো পাৰ্টিচিপেট ল'ম। কণী যুঁজ এইবিলাক ভাল হয়, বৰ পবিত্ৰ লাগিব আজি দিনটো, আৰু মনটো আজি বৰ উৎফুল্ল লাগি আছে। ধন্যবাদ। মই নিশ্চিতভাৱে কণ কণ শিশুসকলে উল্লাস মালহেৰে ওলাই আহিছে। কিছু সময়ৰ পিছত তেওঁলোকে ভোগালীৰ এই যি আয়োজন, এই আয়োজনত তেওঁলোকে অংশগ্ৰহণ কৰিছে। প্ৰত্যেকগৰাকী ছাত্ৰ এনেদৰে দেখা পোৱা গৈছে। আমি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে শাৰী পাতি তেওঁলোকে যি টেকেলি ভঙা খেল, এই টেকেলি ভঙা খেলত তেওঁলোকে অংশগ্ৰহণ কৰিব। কণী ভঙা যি যুঁজ, কণী যুঁজত তেওঁলোকে অংশগ্ৰহণ কৰিব। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীসকলে এই যে এই পৰম্পৰাগত খেলত তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু এনেদৰে গুৱাহাটী কংক্ৰিটৰ মহানগৰত যি
যিটো এনেদৰে ভোগালীৰ আয়োজন কৰিছে আৰু এই আয়োজনত প্ৰত্যেকগৰাকী অভিভাৱককে ধৰি ছাত্ৰ ছাত্ৰীকে শিক্ষাগুৰুৱে প্ৰত্যেকগৰাকী অংশগ্ৰহণ কৰিছে। আমি দেখুৱাই দিছোঁ কণ শিশুসকলে ওলাই আহিছে, কণ ছাত্ৰ ছাত্ৰী ওলাই আহিছে, তেওঁলোকৰ চকুত গামোচা বান্ধি তেওঁলোকৰ যি টেকেলি ভঙা খেল, এই টেকেলি ভঙা খেলত তেওঁলোকে অংশগ্ৰহণ কৰিব। যে কণী যুঁজত তেওঁলোকে অংশগ্ৰহণ কৰিব। এক প্ৰকাৰ ক'ব গ'লে ভোগালীৰ এই যে প্ৰাকখন, এই প্ৰাকখনত প্ৰতিগৰাকী অসমীয়াৰ যি অভিমান, এই অভিমান তেওঁলোকে ৰক্ষা কৰিছে আৰু এই অসমীয়া জাতীয় জীৱনৰ যি ভোগালী বিহু, এই ভোগালী বিহুত প্ৰত্যেকগৰাকী লোকে ইতিমধ্যে অংশগ্ৰহণ কৰিছে। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীসকলে এই যি পৰম্পৰাগত তেওঁলোকে বিদ্যালয়ৰ পৰা যি শিক্ষা, এই শিক্ষা দিয়াৰ চেষ্টা কৰিছে। আনফালে ক'ব লাগিব এই ভোগালীৰ যি পৰম্পৰাগত, এই মই সহযোগী দেখিছোঁ এনেদৰে তেওঁলোকে যি গামোচাই হওক বা লাঠিয়ে হওক তেওঁলোকে যি লৈ তেওঁলোকে পৰম্পৰাগত খেল আৰম্ভ কৰিব ওলাইছে। আমি দৃশ্যসমূহ দেখুৱাইছোঁ, টেকেলি দেখুৱাইছোঁ, ইতিমধ্যে কণী দেখুৱাইছোঁ। আনফালে তেওঁলোকে যিহেতু এনেদৰে প্ৰতিগৰাকী লোকে এই যেন যিবোৰ নাম প্ৰসংগ অনুষ্ঠিত কৰিছে, ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে, মেজি নিৰ্মাণ কৰিছে। আমি প্ৰথমগৰাকী ছাত্ৰই চকুত তেওঁলোকে কাপোৰ বান্ধি দিব আৰু টেকেলি ভাঙাৰ খেলত যাব, সেই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি জনাইছোঁ যে ভোগালী বিহুৰ এই যে প্ৰাকখনত প্ৰত্যেকগৰাকী লোকে অংশগ্ৰহণ কৰিছে। কণ শিশুসকলৰ এই যে ভোগালী বিহুৰ যে ৰীতি শিক্ষাগুৰুসকলে শিকাই দিছে আৰু এক প্ৰকাৰ ক'ব গ'লে যে ভোগালীৰ এই যি উৎসৱ, এই উৎসৱ প্ৰতিগৰাকী অসমীয়াই অপেক্ষা কৰি থাকে। প্ৰতিগৰাকী অসমীয়াই ভোগালীৰ বাহিৰে, কাৰণ ভোগালীৰ বিহুৰ প্ৰতিগৰাকী ভোজ ভাত খোৱাৰ উপৰিও মেজি জ্বলাৰ যি উৎসাহ, এই উৎসাহ এয়া আমি দেখুৱাইছোঁ। এগৰাকী কণমানি ছাত্ৰীক এখন গামোচা বান্ধি দিছে আৰু তেখেতেই এই গামোচা বান্ধাৰ পিছতে এই যে এটা টেকেলি হৈছে আৰু টেকেলিটো ভাঙিব পাৰেনে, সেই দৃশ্য আমি দেখুৱাম। যিহেতু অসমীয়া জাতীয় জীৱনৰ এই যি ভোগালী বিহু, এই ভোগালী বিহুটোৰ বাবে প্ৰত্যেকগৰাকী অসমীয়াই অপেক্ষাত ৰৈ থাকে আৰু অপেক্ষাৰ অন্তত আজি যিহেতু অসম জাতীয় বিদ্যালয়ৰ চৌহদত যে প্ৰাক ভোগালী বিহু অৰ্থাৎ আয়োজন কৰা হৈছে, এই আয়োজনত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু এনেদৰে কণমানি ছাত্ৰী উৎসাহ এয়াই দেখুৱাব গৈছে অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতে পৰম্পৰাগত যি ভোগালী বিহু, এই ভোগালী বিহুৰ যি প্ৰাকখনত, এই প্ৰাকখনত তেওঁলোকে প্ৰাক ভোগালী বিহু অনুষ্ঠিত কৰিছে।